মোৰ ফেসবুক আৰু ইউটিউব ফ্যামিলিৰ সকলো সদস্যকে নতুন বছৰ ইংৰাজী নতুন বছৰ ঢেৰ শুভেচ্ছা যাচিলো দেই আশা কৰিছো যাতে আমাৰ সকলোৰে এই বছৰটো ধুনীয়াকৈ পাৰ হৈ যায় নহয়নে বাধা বিঘ্নি আহিলেও যাতে সাহসৰে পাৰ কৰিব পাৰো তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি চাকি জ্বলালো আৰু ইয়া অকমান আমাৰ নগাঁও শিৱ মন্দিৰটো দেখাই দিছো পূজা কৰাৰ পিছতহে পিছে ভিডিঅ'টো লৈছো প্ৰতি বছৰৰ দৰে এবাৰো আহিছো কিন্তু যোৱা বছৰ চাইছে যদি গম পাইছিল ডেটা আহিছিল এবাৰটো ডেটা কানিব নোৱাৰো নহয় জানো সো মাৰ লগতে আহিলো আৰু আমাৰ ইয়াতে যজ্ঞও হ'ব সো যজ্ঞ প্ৰিপাৰেচনো চলি আছে খালি ডেট গিটা ভুলকে কওঁ বুলি নাই কোৱা দে পাহৰি গলো লগতে আপোনালোকৰ 31st কেনেকুৱা গ'ল বাৰু আৰু এয়া চাওক যজ্ঞৰ কাৰণে প্ৰিপাৰেচন চলি আছে মজ্জা গ'ল চাগে ন আমাৰ পিছে খেৰে কাৰণ ৰাতি আহি পাওঁতে 8টা মান বাজিলে ডিমোৰ পৰা আৰু দেন মঙ্গলবাৰো আছিলে এতিয়া এখন থ্ৰ'বেক আকৌ এয়া ডিমো ঘৰত প্ৰথমবাৰৰ বাবে মায়ে খানা বনাই আছে মানে 31ৰ ৰাতিপুৱা মায়ে ব্ৰেকফাষ্ট বনাই আছে মোৰ কাৰণে মগু চিল্লা একদম পিয়াজৰ নলা চলা দি মায়ে আকৌ ঘৰৰ পৰা জানে নাই এদিনৰ কাৰণে আহিছিলে তাকো নাথাকাকে চব্জি লৈ আহিছে আৰু মই একদম চকু ফুলাই মেলি আৰামছে উঠিছো আৰু ৰ'দত বহি এতিয়া খাই লৈছো কাৰণ কি জানি যোৱাকালি আজৰি হৈ গলো যে কামৰ পৰা এতিয়া অলপ দিন নিশ্চিন্ত মনে থাকিম আৰু দেখিছে একদম ফাইনেলি ধুনীয়াকৈ সব পেকিং কৰি লৈছো ওভাৰলোডেড গাড়ী খালি দুখ এটাই যে গছবোৰ নিব নোৱাৰো জেগা নাই আৰু মানে গছবোৰ আহাৰ পিছত দুজোপামান মৰাই দেখি বৰ দুখ লাগে জানেনে লগতে এইখিনিতে এটা কথা কওঁ দেই যিসকলে মোক নগাঁৱৰ পৰা লগ পাম বুলি কৈ থাকে এইকেইদিন মানে বিহুলৈকে মই নগাঁৱতে থাকিম সো আপোনালোকে মোক লগ পাব পাৰে মেছেজ কৰিব আৰু ফাইনেলি এটাই ঘৰত যাত্ৰা ষ্টাৰ্ট পেকিং কৰি মেলি দেখিছেনে গোটেই গাড়ী ওভাৰলোডেড ভাগৰে লাগি গ'ল আৰু এতিয়া আকৌ পেট পূজাটো ইম্পৰ্টেণ্ট কাৰণ ব্ৰেকফাষ্টে কৰি আহিছিলোঁ চ' ইয়াক সোমাই দিলোঁ জাজিতে কোনটো ঠাইত সোমাইছোঁ ধৰিব পাৰিছে যদি কমেণ্ট কৰিব হা তাতে আকৌ মঙ্গলবাৰ নহয় এইবাৰ 31টো বৰ বেয়া পৰিলে চ' ভেজ থালিয়ে লৈছিলোঁ মই টোপোলা ভাতৰ থালি কাৰণ কি হয় জানেনে টোপোলা ভাতৰ লগত এক্সট্ৰা ভেজিটেবল দিয়ে বইল আৰু মায়ে নৰ্মেল থালি কাৰণ মায়ে এই ৰাইচটো খাই বেয়া পায় এই ভাজিটো যে তিতা কেৰেলা ভাজিটো মোৰ কিন্তু প্ৰিয় দেই আপোনালোকে ভাল পায়নে চ' ইয়াত ধুনীয়াকৈ দুজনে ভাত খাইছোঁ চাটনিকেইটা বৰ টেষ্টি আছিলে আৰু যিহেতু চব্জিবোৰ খালি মানে আলুৰ আছিল ন মাৰ কাৰণেও তেওঁলোকে একদম গৰম বইল চব্জি এবাটি দি দিলে দেই যোনটো বৰ ভাল লাগিলে দেখিছে নহয় চ' পেট পূজা কৰি মেলি আকৌ এখন পান খাই যাত্ৰা ষ্টাৰ্ট পিছে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে যদি ৰখক নিজৰ ইন্ট্ৰডাকশ্যনটো দি লওঁ নমস্কাৰ মোৰ নাম হৈছে ৰাধাশ্ৰী মই শ্বেয়াৰ কৰোঁ ডেইলি ব্লগ নহ'লে ৰেচিপি ৰিল আজি আপোনালোকক দেখাই আছোঁ মোৰ বছৰৰ প্ৰথম দিনটো আৰু যোৱা বছৰৰ শেষৰ দিনটো মানে মোৰ মা প্ৰথমবাৰৰ বাবে ইমান বছৰৰ পিছত ডিমৌ ঘৰত আহিছিলে তাকো এৰাতি থাকিলে মানে যেনে তেনেহে থাকা গ'ল গম পায়নে এতিয়া আকৌ তিয়গৰ দুটামান মিঠাই লৈ ল'লোঁ যোনখন দোকানৰ পৰা প্ৰায়ে মিঠাই লওঁ আৰু এই বস্তুটো চাওকচোন কাৰ ভাল লাগে উফ খুলি দেখাইছোঁ ৰখক মোৰ যে হেভেন টাইপ ফিল হয় পিছে নতুন বছৰত এটা ৰিজলিউশ্যন ল'ম ভাবিছোঁ মানে ল'বলৈ হ'লেই যে মিঠাই অকণ কমকৈ খাম কাৰণ ফুলি গৈছোঁ নহয় যিসকলে মোক চিনি পায় তেওঁলোকে কয় আৰু একদম ৰ'দ পৰি কিবা হৈ গৈছোঁ মানুহজনী আৰু আহি এতিয়া 349 যোৰহাটত সোমালোঁ ভালো লাগিছে আৰু মোৰ টোপনিও ধৰিছে পূৰা পিছে এতিয়ালৈকে ভিডিঅ'টো চাই আছে যে কমেণ্ট এটা কৰি যাব হা আৰু লগতে ৰখক আপোনালোকক ধন্যবাদ নিদিয়াকৈ কেনেকৈ থাকিম বহুতে মোক বহুত মৰম দিছে যোৱা বছৰটো আশা কৰিছোঁ এইবাৰ মৰমখিনি আৰু অকণ বাঢ়ি যাওক যাতে নহয়নে কাৰণ যোৱা বছৰৰ পৰা ফলোৱাৰ্ছ বাঢ়াই নাই ফলোৱাৰ্ছ বাঢ়িলেহে মোৰ ভিডিঅ'জৰ পইচা পাম ভিডিঅ'জৰ পইচা এবাৰহে পালোঁ আৰু এইবাৰো একেই কথা পইচা যিখিনি পাওঁ তাৰে এটা এমাউণ্ট মই অবভিয়াছলি দৰকাৰী মানুহক দিম যোৱাবাৰৰ এটা এমাউণ্ট দিলোঁ বহুতে মোক বেলেগ ধৰণৰ সহায় বিচাৰিও মেছেজ কৰিছিলে কিন্তু মই নোৱাৰিলোঁ কাৰণ এজন চিনাকি ভিতৰতে মই সহায় কৰিলোঁ যোনটো এমাউণ্ট দিম কৈছিলোঁ তাতকৈ বেছিতে কৰিলোঁ বাৰু চ' এইবাৰ যেতিয়া পাম নেক্সটটো কৰিম দেই চ' আপোনালোকে অকণ মৰম কৰিব গ্ৰ' কৰাত তেতিয়াহে মই সহায় কৰিব পাৰিম আৰু এতিয়া বোকাঘাটত ৰৈ চাই ব্ৰেক লৈ 5:15 আকৌ বোকাঘাটৰ পৰা ওলালোঁ পিছে এইবাৰ চাহকাপ মায়ে ভাল নাপালে মই কিন্তু চাহ নাখালোঁ দেই দেন কাজিৰঙাত সোমাই লাহে আহি আছোঁ আহি ইয়াক কলিয়াবৰো পালোঁ আৰু ঘৰ পাবলৈ হ'ল নতুন বছৰটো আহিছে যদি দুখো লাগিছে জানেনে যোৱা বছৰটো বৰ জল্দিকৈ গুচি গ'ল আৰু যোৱা বছৰটো বহুত খেলি মেলিত গৈছে বাৰু আমাৰ আৰু এয়া ফাইনেলি আহি ঘৰ পালোঁ দেউতাই টিভি চাই বহি আছিলে দেউতা বেচেৰাটো প্ৰথমবাৰৰ বাবে ঘৰত অকলে আছে জানেনে অপাৰেশ্যনৰ পিছত আমি নেৰোৱে যে আৰু আজিলৈ ইমানেই চব ঠিক কৰি লওঁ নেক্সট মিনি ব্লগত আকৌ কাইলৈ লগ পাম দেই টিল দেন বাই গুড নাইট টেক কেয়াৰ